নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 11ৰ তোমালোকৰ সোশিওলজি সাবজেক্টৰ প্ৰথমটো অধ্যায়। তোমালোকৰ প্ৰথমটো অধ্যায় আছে সমাজতত্ত্ব আৰু সমাজ বুলি। আমি ইয়াৰ আগতে তোমালোকৰ বাবে পাৰ্ট 1 এটা ভিডিঅ' আপলোড কৰিছোঁ আৰু এইটো হৈছে আজি পাৰ্ট 2 ভিডিঅ' আৰু ইয়াত সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ব তোমালোকৰ অনুশীলনীৰ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। লগতে তোমালোকে আগৰ যোনটো আমি পাৰ্ট 1 ভিডিঅ' আপলোড কৰিছোঁ সেই ভিডিঅ'টো তোমালোকে চাই ল'ব পাৰিবা। লিংকটো আমি এণ্ড স্ক্ৰীনৰ লগতে ডেছক্ৰিপশ্যন বক্সতো লগাই দিম। আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। 12 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিবলৈ আছিলে। 12 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে সমাজতত্ত্বক বিজ্ঞান হিচাপে আখ্যা দিয়াৰ দুটা যুক্তি আগবঢ়োৱা। সমাজতত্ত্ব সেইখনতে আকাৰ দেই। উত্তৰ তোমালোকে লিখিব পাৰা যে সমাজতত্ত্ব আৰম্ভণিৰ পৰাই বিজ্ঞান বিষয়ৰূপে পৰিগণিত হৈ আহিছে। সাধাৰণতে বিজ্ঞান ধৰ্মশাস্ত্ৰৰ উপদেশ বা ভাৱধাৰাৰ পৰিৱৰ্তে সমাজতত্ত্বই বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। সমাজতত্ত্বক বিজ্ঞানসন্মত বিষয় বুলি কোৱাৰ যথেষ্ট সমল আছে। ইয়াৰ প্ৰধান যুক্তিবোৰ হ'ল যে প্ৰথমটো দুটাহে লিখিবলৈ দিয়া হৈছে, গতিকে দুটা যুক্তি দিয়া হৈছে। প্ৰথমটো দিয়া হৈছে যে বিজ্ঞানৰ দৰে সমাজতত্ত্বৰো সামাজিক ক্ৰিয়া, সামাজিক গতিশীলতা, সামূহিক আচৰণ আদি সিদ্ধান্তবোৰ নিৰীক্ষণীয় তথ্যপাতি পৰীক্ষা আৰু প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত। 2 নম্বৰটো তোমালোকে লিখিব পাৰা বিজ্ঞানৰ দৰে সমাজতত্ত্বও নিৰপেক্ষ বিষয় হয়। ঠিক আছে, আমি পিছৰটো প্ৰশ্ন চাওঁ। 13 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে সমাজতত্ত্ব গঠনত বৌদ্ধিক ধাৰণাৰ ভূমিকা সম্পৰ্কে চমুৱাই লিখা। তোমালোকক ইয়াত ধুনীয়াকৈ গোটেইখিনি দিয়া হৈছে, তোমালোকে স্ক্ৰীনশ্বট লৈ লওঁ, তোমালোকে নোটছ বনাই ল'ব পাৰিবা। ইয়াত দিয়া হৈছে যে প্ৰাকৃতিক বিৱৰ্তনত বৈজ্ঞানিক তত্ত্বৰ প্ৰভাৱ আৰু প্ৰাক আধুনিক সমাজ সম্পৰ্কে আগবঢ়োৱা ভ্ৰমণকাৰীৰ উপনিৱেশবাদৰ প্ৰশাসকসকলৰ তথ্যই বহু কথা প্ৰকাশ কৰিছে। কেনেধৰণৰ কথা প্ৰকাশ কৰিছে ইয়াত গোটেইখিনি দিয়া হৈছে যে আৰু শেষত তোমালোকে এনেকৈ এটা সামৰণি দি দিবা, হৈ যাব। ঠিক আছে, তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা। আমি পিছৰে প্ৰশ্ন চাওঁ। 14 নম্বৰ প্ৰশ্ন তোমালোকক হৈছে জ্ঞানোদয় যুগৰ বিকাশ কেতিয়া হৈছিল? জ্ঞানোদয় যুগৰ বিকাশ হৈছিল 17 শতিকাৰ শেষৰ পৰা 18 শতিকালৈকে। তাৰপিছতে 15 নম্বৰ প্ৰশ্ন সুধিছে জ্ঞানোদয় যুগৰ চিন্তাবিদসকলে কোন দুটা দিশত গুৰুত্ব দিছে উল্লেখ কৰা। কোন দুটা দিশত গুৰুত্ব দিছে? যুক্তি আৰু ব্যক্তিবাদক। ঠিক আছে, তাৰপিছত 16 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে সমাজতত্ত্ব গঠনত সহায় কৰা দুটা বস্তুবাদী কাৰক লিখা। সমাজতত্ত্ব গঠনত সহায় কৰা দুটা বস্তুবাদী কাৰক হৈছে শিল্প বিপ্লৱ আৰু ঔদ্যোগিকৰণ। ইয়াৰ পিছতে 17 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে ইউৰোপত সমাজতত্ত্ব বিকাশৰ প্ৰধান কাৰককেইটা লিখা। তোমালোকে লিখিব পাৰা যে 1800 আৰু 1900 শতিকাত ইউৰোপৰ দেশবোৰত ঔদ্যোগিকৰণ আৰু পুঁজিবাদৰ বিকাশ হৈছিল। ইয়াৰ ফলত সমাজত উল্লেখনীয় পৰিৱৰ্তন ঘটিছিল। সেই সময়ছোৱাত নগৰীকৰণ আৰু কল কাৰখানাত উৎপাদিত সামগ্ৰীবোৰে চৰম পথ সফলতা আনিছিল। এইবিলাকে সমাজলৈ পৰিৱৰ্তন আনিছে। ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাত ঔপনিৱেশিক ইতিহাস আৰু বিচিত্ৰতা প্ৰকট হৈ পৰিছিল আৰু এই বৈশিষ্ট্যবোৰে ভাৰতীয় সমাজতত্ত্বত প্ৰতিফলিত হৈছে। পশ্চিমৰ সমাজখনত হোৱা অভূতপূৰ্ব পৰিৱৰ্তনে সমগ্ৰ বিশ্বৰ সমাজ ব্যৱস্থালৈ যি ৰূপান্তৰকৰণ ঘটালে তাৰ পটভূমিত সমাজতত্ত্বৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ ধাৰণাটো আহি পৰে। তোমালোকে বুজি পাইছা ধুনীয়াকৈ এইখিনি লিখি ল'বা স্ক্ৰীনশ্বট লৈ নোটছ বনোৱা এতিয়াৰ পৰাই। আমি 18 নম্বৰ প্ৰশ্নটো চাওঁ। 18 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে ভাৰতবৰ্ষত সমাজতত্ত্বৰ বিকাশ কিদৰে হৈছিল চমুৱাই আলোচনা কৰা। গতিকে ইয়াত ধুনীয়াকৈ দিয়া হৈছে গোটেইখিনি যে ভাৰতবৰ্ষত সমাজতত্ত্ৰৰ বিকাশৰ বিষয়ে আলোচনা কৰাৰ বাবে ইউৰোপত আৰম্ভণি ঘটা সমাজতন্ত্ৰৰ সম্বন্ধে উল্লেখ কৰিব লাগিব। প্ৰথমতে আমি গমেই পাইছোঁ ক'ত সমাজতন্ত্ৰৰ আৰম্ভণি ঘটিছিলে, ইউৰোপত। ঠিক আছে, তাৰপিছত গোটেইখিনি ধুনীয়াকৈ দিয়া হৈছে, তোমালোকে চাই লওঁ। বিশ্বজুৰি প্ৰভাৱ বিস্তাৰ কৰা পুঁজিবাদ ভাৰতীয় সমাজতো মিলি গৈছিল। ভাৰতীয় সমাজতন্ত্ৰৰ লগত ইউৰোপত বিকাশ ঘটা সমাজতন্ত্ৰৰ সেয়েহে সম্বন্ধও আছে। ঠিক আছে, তাৰপিছত চোৱা। তাৰপিছত তোমালোকে লিখিব পাৰা যে 1919 চনৰ প্ৰথম বিশ্বযুদ্ধৰ পাছত ভাৰতত সমাজতত্ত্ব বিষয়টো শিক্ষানুষ্ঠানত অন্তৰ্ভুক্ত কৰে। ভাৰতত সমাজতত্ত্বৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ হয় 1919 চনত বম্বে বিশ্ববিদ্যালয়ত। ইয়াৰ কিছুদিন পাছতে 1921 চনত লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ সমাজতত্ত্বৰ পাঠ্যক্ৰম আৰম্ভ হয়। 1828 চনৰ পিছৰ পৰাই বম্বে বিশ্ববিদ্যালয়ত সমাজতত্ত্ৰৰ পাঠ্যক্ৰমে কিছু অগ্ৰগতি লাভ কৰে। এইটো 1900 হ'ব হা, এইটো 1800 নহয়, এইটো 1900 হ'ব। যাৰ ফলত স্নাতকোত্তৰ শ্ৰেণীত 4খন কাকত অন্তৰ্ভুক্ত কৰিছিল। তেতিয়াৰ পৰাই বম্বে বিশ্ববিদ্যালয়ে সমাজতত্ত্বৰ ডিগ্ৰী প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত বম্বে বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ সমাজতত্ত্বৰ অধ্যয়নৰ মূল কেন্দ্ৰ হিচাপে পৰিগণিত হয়। ঠিক আছে, তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা, লিখি ল'বা।
ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ 19 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে সমাজতত্ত্ব আৰু অৰ্থজাত সম্পৰ্ক বিচাৰ কৰা সমাজতত্ত্ব এখাতে সমাজতত্ত্ব হৈ আছে আকাৰ হ'ব হা সমাজতত্ত্ব ঠিক আছে তাৰপিছতে ইয়াতে তোমালোকে লিখিব পাৰা যে অৰ্থনীতিৰ ক্ষেত্ৰখনে উন্নয়নত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে সমাজতত্ত্ববিদসকল প্ৰায় অৰ্থনীতিবিদসকলে আক্ষৰিক অৰ্থত উপযুক্ত আৰু সঠিকভাৱে পৰিমাপ কৰাত সহায় কৰে পৰিমাপ হা এইটো পৰিমাপ কৰাত সহায় কৰে তাৰপিছত এইখিনি ধুনীয়াকৈ দিয়া হৈছে তোমালোকে স্ক্ৰীনশ্বট লৈ লৈ লিখি ল'বা আমি পিছৰ প্ৰশ্ন চাওঁ 20 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে সমাজতত্ত্ব আৰু ৰাজনীতি বিজ্ঞান কিদৰে পাৰস্পৰিক সম্পৰ্কযুক্ত আলোচনা কৰা ইয়াতে দিয়া হৈছে গোটেইখিনি স্ক্ৰীনশ্বট লৈ লোৱা মই পঢ়ি নিদিওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব গতিকে পঢ়ি নাথাকোঁ তোমালোকে নিজে পঢ়ি ল'ব পাৰিবা স্ক্ৰীনশ্বট লৈ লোৱা আৰু যদি বুজাই দিব লাগে মোক কমেণ্ট কৰি জনাবা যে বুজাই দিব লাগে ঠিক আছে 21 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ মাজত থকা সম্পৰ্ক আলোচনা কৰা ইয়াত কৰা হৈছে যে সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে সমাজতত্ত্বই আধুনিক জটিল সমাজখনৰ বিষয়ে অধ্যয়ন কৰাৰ বিপৰীতে সামাজিক নৃতত্বই প্ৰাচীন সহজ সৰল সমাজখনৰ বিষয়ে অধ্যয়ন কৰে যি সময়ত পশ্চিমৰ সামাজিক নৃতত্ববিদসকলে ইউৰোপৰ বাহিৰৰ সমাজখনৰ বিষয়ে অধ্যয়ন কৰিছিল সেই সময়তে সামাজিক নৃতত্বৰ বিকাশ হৈছিল অতীতৰ সম্পৰ্কে তথ্য আগবঢ়োৱা নৃতত্ববিদসকলে নিৰপেক্ষ বিজ্ঞানসন্মত আৰ্হিত সৰল সমাজৰ বিৱৰণ দাঙি ধৰিছে অন্যান্য পৰিৱৰ্তনীয় দিশবিলাকক সমাজতাত্ত্বিক আৰু সামাজিক নৃতত্বৰ প্ৰকৃতিৰ নতুন সংজ্ঞাৰে সামৰি ল'বলৈ বিচাৰিছে গোটেইখিনি দিয়া হৈছে ইয়াত স্ক্ৰীনশ্বট লৈ লোৱা তোমালোকে লিখি ল'বা ঠিক আছে আমি পিছৰ প্ৰশ্ন চাওঁ 22 নম্বৰ প্ৰশ্ন আৰু এইটো আজি শেষৰটো প্ৰশ্ন গতিকে তোমালোকে ভিডিঅ'টো চাই কেনে পালা কমেণ্ট বক্সত লিখি জনাবা লগতে এইটোও জনাবা যে তোমালোকক প্ৰশ্নৰ উত্তৰসমূহ এনেকৈয়ে লাগে না তোমালোকক বুজাই দিব লাগে তেতিয়া পৰৱৰ্তী সময়ত যেতিয়া ভিডিঅ' অনা হ'ব তোমালোকৰ ছচিয়লজিৰ পিছৰ পাঠখিনি তেতিয়া বুজাই দিয়া হ'ব যদি তোমালোকক বুজাই দিব লাগে তেতিয়া মোক কমেণ্ট কৰি জনালে বুজাই দিয়া হ'ব আৰু তোমালোকে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে কমেণ্ট কৰি জনাবাই আৰু লগতে লাইকো কৰিবা আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে যাক প্ৰয়োজন আছে তেওঁলোকে ভিডিঅ'টো পায় আৰু আমি 22 নম্বৰ প্ৰশ্নটো চাওঁ বোলা সমাজতত্ত্ব আৰু মনোবিজ্ঞান থকা দুটা সম্পৰ্ক লিখিবলৈ দিয়া হৈছে তোমালোকে লিখিব পাৰা যে সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ মাজত থকা দুটা সম্পৰ্ক হ'ল প্ৰথমটো মনোবিজ্ঞান হৈছে মানুহৰ মানসিক ক্ৰিয়া প্ৰতিক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰা এক সমাজ বিজ্ঞান আনহাতে সমাজতত্ত্বৰ অধ্যয়নৰ মূল কেন্দ্ৰ মানৱ সমাজ মানুহৰ মানসিক চিন্তা চৰ্চাৰ প্ৰতিফলন 2 নম্বৰতে তোমালোকে লিখিব পাৰা সামাজিক মনোবিজ্ঞানে সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ মাজত এডাল হাকুৰ দৰে কাম কৰে যদিও মনোবিজ্ঞান মূলতঃ ব্যক্তিগত বিষয়বোৰৰ লগত জড়িত হয় তথাপি ব্যক্তিয়ে সামাজিক সমূহ এইটো সামাজিক আৰু সমূহ দুটা বেলেগ বেলেগকৈ লিখিবা তোমালোকে সামাজিক সমূহ ঠিক আছে তাৰপিছতে সংবদ্ধতা কেনেদৰে আগবাঢ়ি যায় তথা আচৰণ প্ৰকাশ কৰে সেই সম্পৰ্কে আলোচনা কৰে ঠিক আছে আৰু আজি ভিডিঅ'টো ইমানলৈকে আছিলে তোমালোকে কেনে পালা চাই জনাবা আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ